আসসালামু আলাইকুম গাইজ, আকৰাম মিনি ব্লগত আপোনালোকক শুভেচ্ছা জনালোঁ। আজি বহুত দুখৰ এটা কথা লৈ আহিলোঁ, কিন্তু কৰিব নালাগিছিল। কিবা গুনাহ হৈছে যদি মোক মাফ কৰিব, ভুল হ'লে মাফ কৰিব গাইজ। আজি মোৰ ওচৰৰ নেভাৰ এজনৰ ইণ্টেকাল হ'ল। 45 ইয়াৰ্ছমান বয়স হয়। তেখেতৰ লিভাৰৰ প্ৰব্লেম আছিল। হায়দৰাবাদত বহুত দিনৰ পৰাই তেওঁ ট্ৰিটমেণ্টত আছিল। অহাৰ পিছত লিভাৰ ট্ৰান্সপ্লেণ্টেশ্যন কৰিব কৈছিল, কিন্তু কৰা নহ'ল। গুৱাহাটী নেমকেয়াৰত আজি কেইবাদিনৰ পৰা হস্পিটালিন হৈ আছিল তেখেতে, কিন্তু আজি ৰাতিপুৱা 4 ৰমজানৰ চেহেৰীৰ পিছত ৰাতিপুৱা 9:30 বজাত তেওঁৰ ইণ্টেকাল হ'ল। ইণ্টেকাল হৈ আজি জানাজা নামাজটো কেনেকুৱা হয়, আমাৰ জানাজা দিয়া যায়, আপোনালোকক দেখাব বিচাৰিছোঁ। কিবা গুনাহ হৈছে যদি মোক মাফ কৰিব, কিবা ভুল হ'লেও মাফ কৰিব। আপোনালোকৰ ওচৰত খালি মই এইটো দেখাবলৈ বিচাৰিছোঁ যে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি কেনেকুৱা জানাজাখিনি হয়, আপোনালোকে চাব পাৰে গাইজ। এয়া জানাজা কমপ্লিট হ'ল হয়। এতিয়া আমাৰ দোৱা চলি আছে। আমি এতিয়া দোৱা কৰিম, দোৱা কৰি লৈ মেলি আমি এতিয়া ওলাই আহিম গাইজ। চাব, কিন্তু ভুল হ'লে ক্ষমা কৰিব। আপোনালোকৰ সৰু ল'ৰা বুলি আপোনালোকে মাফ কৰি দিব। আসসালামু আলাইকুম, ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু।